নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ভালেই আছোঁ বাৰু। মই আজি পিঠাগুড়িৰ লগত মাংস বনাব লৈছোঁ। ভাবিলোঁ মোৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া মই কেনেকৈনো বনাইছোঁ সকলোখিনি চাই থাকিব পাৰিব। প্ৰথমতে মই পিঠাগুড়িখিনি নিমখ অকণমান দি পানীৰে মঠি ল'লোঁ। তাৰপিছত এনেকৈ মই এতিয়া দীঘল দীঘলকৈ বনাই আছোঁ পিঠাখিনি, যাতে মোৰ বইল কৰাৰ পিছত পিঠাখিনি পিচ পিচ কৰিবলৈ সুবিধা হয়, সেইটো কাৰণে দীঘল দীঘলকৈ বনাই লৈছোঁ। পিঠাগুড়িখিনি যোনটো বৰা চাউলৰ নল'ব, আঠা হয় নহয় বৰা চাউলৰ, সেইটো কাৰণে বৰা চাউলৰ বনালে বেয়া হয়। ভাত খোৱা চাউলে ল'ব, যিকোনো ভাত খোৱা চাউল ল'লেই হ'ব। পিঠাখিনি মোৰ বনাই হোৱাৰ পিছত এতিয়া চচ এটাতে গৰম পানী কৰি তাতে উতলিবলৈ দিছোঁ 5 মিনিটমান। পিঠাখিনি হয় মানে মোৰ মাংস আহি পাবহি। অৰ্ডাৰ দিছোঁ মাংস নাই দিয়া, লিভাৰ আমঠু এনেকৈ আজি অৰ্ডাৰ দিছোঁ। আগত মই মাংসৰ লগত খাইছোঁ, আজি লিভাৰ আৰু আমঠুৰ লগত বনাবলৈ মন গ'ল আৰু খাবলৈও মন গ'ল, সেইকাৰণে মই তেনেকৈ লিভাৰ আৰু আমঠু অৰ্ডাৰ দিছোঁ। পিঠাখিনি বইল কৰি মেলি শেষ কৰিলোঁ। এতিয়া মোৰ মাংসখিনিও আহি পালেহি। এতিয়া মই মাংসখিনি ধুই মেলি ৰেডি কৰি লওঁ প্ৰথমে, তাৰপাছতে বনাবলৈ আৰম্ভ কৰিম। মাংসখিনি মই ধুই মেলি ৰেডি কৰি ল'লোঁ। এতিয়া বইল কৰি থোৱা পিঠাখিনি টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। এতিয়া মই কেৰাহীখন পাতি লৈ তেলখিনি গৰম হ'বলৈ দিলোঁ। তাৰপাছতে ডাঙৰ চাইজৰ এটা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। এতিয়া মই সোৱাদ অনুযায়ী নিমখ আৰু হালধি দি দিছোঁ ইয়াতে। লগতে অলপ ধনিয়া পাউডাৰ আৰু অলপ জিৰা পাউডাৰ দি দিছোঁ। বহুত দিয়া নাই, অলপ অলপ দিছোঁ। দি মেলি অকণমান সিজিবলৈ দিছোঁ। তাৰপাছতে মই মাংসখিনি দি দিম। এতিয়া মোৰ মাংসখিনি তেল ওলাবলৈ আৰম্ভ কৰিলে। এতিয়া মই কাটি মেলি ৰেডি কৰি থোৱা পিঠাখিনি ইয়াতে দি দিছোঁ। এতিয়া ইয়াত মই কেঁচা জলকীয়া কেইটামান কাটি কাটি দিম। প্ৰথমে দিয়া নাই, মই পিছত দিছোঁ। অলপ সময় থকাৰ পিছতে নমাই দিম, তেতিয়া জলকীয়াকেইটা সেউজীয়া সেউজীয়া হৈ থাকিব। কালাৰটো সেউজীয়া হৈ থাকিলে দেখিবলৈও ভাল লাগে আৰু খাবলৈও অলপ ভাল হয়, শুকাই নাযায় জলকীয়াটো। যদি মোৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে, কেতিয়াবা আপোনালোকেও বনাই খাব। আশা কৰোঁ খাই ভাল পাব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি ল'ব, তেতিয়া মই আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি পাই থাকিব। এতিয়া মোৰ মাংসখিনি বনাই মেলি হৈ গ'ল। লগত মই লাই আৰু কচু ভাজি বনাইছিলোঁ। লগত মাছ আৰু বিলাহী জোল, তিতা কেৰেলা বইল, এনেকৈ মই ভাত বনালোঁ।
কিন্তু গৰমৰ কাৰণে বাকীখিনি মই ভিডিঅ' বনাই নাথাকিলোঁ, মাংসখিনিকে বনাই মেলি আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো ভাল লাগে শেষত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে, বাই বাই।